নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ঐচ্ছিক ভূগোলৰ জনসংখ্যা বৃদ্ধি আৰু বিতৰণ পাঠটো আমি আলোচনা কৰি আছিলোঁ, হয়নে? লাষ্ট ক্লাছত তোমালোকক জনপ্ৰব্ৰজন কি, জনপ্ৰব্ৰজন কেই প্ৰকাৰৰ উদাহৰণসহ মই দিছিলোঁ, নোটছ দিছিলোঁ আৰু তোমালোকৰ দিছিলোঁ, ৰেকৰ্ড কৰি মই বুজাই দিছিলোঁ। তোমালোকে বুজি পাইছা বুলি ভাবিছোঁ, কাৰণ তোমালোকে মোক কোনো যিহেতু এতিয়ালৈকে একো সোধা নাই। যদিও কিবা আছে বুজিবলৈ এতিয়াও মোক ক'বা, একো নাই। আজি তোমালোকৰ এই পাঠটোৰে আজি আমি আলোচনা কৰিম জনপ্ৰব্ৰজনৰ কাৰকসমূহ। বিভিন্ন কাৰকৰ দ্বাৰাহে কি হয়, কাৰকৰ ফলত জনপ্ৰব্ৰজনৰ সৃষ্টি হয়। এতিয়া জনপ্ৰব্ৰজন কি তোমালোকক আমি কালি কৈছিলোঁৱে, হয়নে? কি কৈছিলোঁ? যে কোনো লোক বা কোনো এটা জনগোষ্ঠীয়ে নিজৰ বাসস্থান ত্যাগ কৰি অন্য ঠাইলৈ গৈ দীৰ্ঘ সময়ৰ বাবে তাত বসবাস কৰাকেই জনপ্ৰব্ৰজন বুলি কোৱা হয়। মানুহেনো কিয় নিজৰ বাসস্থান ত্যাগ কৰি আন ঠাইলৈ যাব লগা হয়, সেই কাৰণবোৰেই হৈছে জনপ্ৰব্ৰজনৰ কাৰকসমূহ। আৰু এই কাৰকসমূহ ভৌগোলিক অৱস্থান আৰু পৰিস্থিতি ভেদে এই কাৰকসমূহ বেলেগ বেলেগ হয়। কাৰণ সকলোৰে প্ৰব্ৰজনৰ কাৰণসমূহ একেই নহয়। কোনোবাই যদি এটা বেলেগ বিশেষ কাৰণত নিজৰ বাসস্থান ত্যাগ কৰি অন্য এঠাইলৈ গৈ থাকিব লগা হয়, কোনোবাই আকৌ এটা বেলেগ বিশেষ কাৰণত নিজৰ বাসস্থান ত্যাগ কৰি অন্য ঠাইত গৈ বসবাস কৰিব লগা হয়। আৰু এই জনপ্ৰব্ৰজনৰ কাৰকসমূহক দুটা ভাগত ভাগ কৰা হৈছে মেইনলি। আকৰ্ষী কাৰক, এটা হৈছে বিকৰ্ষী কাৰক আৰু আনটো হৈছে আকৰ্ষী কাৰক। তোমালোকে বিকৰ্ষী আৰু আকৰ্ষী কাৰক কেইটা শুনোতেই চাব লাগিব। আকৰ্ষী শব্দটো শুনাৰ লগে লগে বাৰু তোমালোকৰ মনলৈ আকৰ্ষণ অহা নাইনে? আকৰ্ষণৰ বিপৰীতে হ'ব বিকৰ্ষণ। ঠিক তেনেকুৱাই হৈছে এই শব্দকেইটাও। বিকৰ্ষী, প্ৰথম আমি আকৰ্ষীটো কওঁ। আকৰ্ষী মানে আকৰ্ষিত। কোনো এঠাইত যেতিয়া বিশেষ কিছু আকৰ্ষিত বস্তু থাকিব, হয়নে? ধৰা উন্নত মানৰ যাতায়াত ব্যৱস্থা, উন্নত মানৰ শিক্ষা ব্যৱস্থা, চিকিৎসা, সেইবোৰে আমাক কি কৰিছে? আকৰ্ষণ কৰিছে। সেইটো হ'ব আকৰ্ষিত কাৰক। আৰু এতিয়া তাৰ বিপৰীতটো কি হ'ব? বিকৰ্ষিত। এতিয়া আমি যে সেই নিজৰ ঠাইত আমি যিখিনি মানুহে প্ৰব্ৰজন কৰে, নিজৰ ঠাই যে ত্যাগ কৰি বেলেগ ঠাইলৈ গৈ থাকিব লগা হয়, কিহৰ কাৰণে হয়? নিজৰ ঠাইত নিশ্চয় কিছুমান প্ৰতিবন্ধকতা আছে, কিছুমান সমস্যা আছে, যিবোৰৰ কাৰণে তেওঁলোকৰ জীৱন ধাৰণত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। এতিয়া বিকৰ্ষণ মানে কি হয়? আমি আকৰ্ষণৰ বিপৰীতটো ভাবিলেই হ'ল। কিছুমান সমস্যাৰ সন্মুখীন হ'ব লগা হয়, তাৰ বিপৰীতে তেওঁলোকে বেলেগ এঠাইত ভাল ভাল পৰিস্থিতি দেখে, যেনেকৈ উন্নত মানৰ শিক্ষা ব্যৱস্থা, যাতায়াত, এইবোৰে কি কৰে? তেওঁলোকক আকৰ্ষণ কৰে। যিবোৰে আকৰ্ষণ কৰি নিজৰ ঠাইলৈ মাতি লৈ যায়, অৰ্থাৎ তেনেকুৱাই বুজাইছোঁ যে যিবোৰ কাৰকে আকৰ্ষিত কৰে সেইবোৰ হ'ব আকৰ্ষী কাৰক। আৰু যিবোৰ কাৰকৰ কাৰণেই কি হয়? মানুহে হতাশাত ভোগে, নিজৰ ঠাই এৰিবলগীয়া হয়, সেইবোৰ হৈছে বিকৰ্ষী কাৰক। বুজি পাইছা নিশ্চয়? ইয়াতে চোৱাচোন, তোমালোকৰ এভাৰেট লি নামৰ এজন বিশেষজ্ঞই কি কৰিছে? এই আকৰ্ষী আৰু বিকৰ্ষী কাৰকসমূহক ক্ৰমেই কি বুলি কৈছে? ঋণাত্মক আৰু ধনাত্মক। অৰ্থাৎ বিকৰ্ষী কাৰকসমূহক কৈছে ঋণাত্মক, এইটো হ'ব বিকৰ্ষী। বিকৰ্ষীটো হৈছে ঋণাত্মক আৰু আকৰ্ষী কাৰকসমূহ হৈছে ধনাত্মক। আকৰ্ষী কাৰকসমূহ সঁচাকেই ধনাত্মক হ'ব, কিয়নো আকৰ্ষী কাৰক মানে কোনবোৰ হ'ব? যিবোৰ উন্নত মানৰ যাতায়াত ব্যৱস্থা, চিকিৎসা ব্যৱস্থা, উন্নত মানৰ মানুহৰ যি মনোভাৱ, সেইবোৰে কি কৰিছে? আকৰ্ষিত কৰিছে। নিশ্চয় ধনাত্মক দিশবোৰেহে মানুহক আকৰ্ষিত কৰিব। আৰু ঋণাত্মক দিশসমূহ, যিবোৰ নিগেটিভ বুলি কওঁ আমি সাধাৰণতে, নিগেটিভ বস্তুবোৰে আমাক কি কৰিব? হতাশাত ভোগাব আৰু সেই ঠাই ত্যাগ কৰিব লগা হয় আমি সেই নিগেটিভ কাৰকসমূহৰ কাৰণে বা বিকৰ্ষী কাৰকসমূহৰ কাৰণে। ঠিক আছে, এইখিনিলৈকে কি পালোঁ আমি এতিয়ালৈকে? জনপ্ৰব্ৰজনৰ কাৰকসমূহ আমি ভৌগোলিক অৱস্থান আৰু পৰিস্থিতি ভেদে বেলেগ বেলেগ হয়। এই কাৰকসমূহক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ, বিকৰ্ষী কাৰক আৰু আকৰ্ষী কাৰক। বিকৰ্ষীটো যিটো নিগেটিভ হয়, ঋণাত্মক। বিকৰ্ষীটো মানে যিবোৰৰ কাৰণে মানুহে ঠাই এৰিব লগা হয়,
যিবোৰ মানে নিগেটিভ আৰু বেয়া, আমি বেয়া বুলি ক'ব পাৰোঁ। আৰু আকৰ্ষী মানে যিবোৰ ভাল ধনাত্মক দিশবোৰ, যিবোৰে আমাক কি কৰে, আকৰ্ষিত কৰে বেলেগ ঠাইলৈ গুচি যাবলৈ, নিজৰ ঠাই ত্যাগ কৰিবলৈ আমাক আকৰ্ষিত কৰি তোলে সেইবোৰ। চ' এই কাৰকসমূহনো কি কি, বিকৰ্ষী কাৰকৰ ভিতৰত কি কি পৰে, আকৰ্ষী কাৰকৰ ভিতৰত কি কি পৰে, সেইবোৰ আমি আলোচনা কৰিম এতিয়া। চোৱা, তোমালোকৰ কিতাপত ধুনীয়াকৈ দিয়া হৈ আছে, দেখিছা তোমালোকে, তোমালোকৰ কিতাপতো পাবা, জাষ্ট বুজি লোৱা। বিকৰ্ষী কাৰক আছে এটা চাইডে আৰু এটা চাইডে আছে আকৰ্ষী কাৰক। চ' বিকৰ্ষী কাৰকৰ প্ৰথমটো কি আছে, কৰ্ম সংস্থাপনৰ অভাৱ, প্ৰতিকূল অৰ্থনৈতিক অৱস্থা। এতিয়া আমাৰেই চোৱা, আমাৰ ইয়াৰেই বহুতো কি হয়, কিছুমান মানে অলপ কম শিক্ষিত যুৱকবোৰেও বা শিক্ষিত যুৱকবোৰেও হ'লেও কি কৰিব লাগে, আমাৰ ইয়াতে কৰ্ম সংস্থাপনৰ অভাৱ আমাৰ অসমত। তাৰ বাবে কি হয়, আমি বাহিৰা দেশত যাব লগা হয়। বাহিৰা দেশৰ যি মানে কৰ্ম সংস্থাপনৰ ব্যৱস্থা আছে, তেওঁলোকৰ যি চেলাৰী বা দৰমহা ভাল দিয়ে, চ' সেইবোৰে আমাৰ মানুহখিনিক কি কৰে, আকৰ্ষিত কৰে। চ' সেই বাহিৰা দেশৰ যি কৰ্ম সংস্থাপনৰ ব্যৱস্থা, অৰ্থনৈতিক ব্যৱস্থা, সেইবোৰ কি হ'ব, আকৰ্ষিত কাৰক হ'ব। আৰু আমাৰ দেশত যে কৰ্ম সংস্থাপন নাই, আমাৰ ইয়াতে শিক্ষিত নিবনুৱাৰ সংখ্যা আমাৰ ইমান বেছি হৈ গৈছে, আমাৰ অসমৰ প্ৰধান সমস্যা বুলি ক'ব পাৰোঁ, হয়নে? চ' এই যে আমাৰ নিবনুৱা সমস্যা হৈছে, উচ্চ শিক্ষিত হৈও কোনো ধৰণৰ সংস্থাপন নাপায়, হতাশাত ভুগিব লগা হৈছে, কিছুৱে আত্মহত্যা ধৰণৰ মানে প্ৰথা এটা বাছি ল'ব লগা হয়। চ' এইবোৰ কি হ'ব, যিবোৰ নিগেটিভ হয়, সেইটো হৈছে বিকৰ্ষী কাৰক। আৰু আকৰ্ষী কাৰকটো কি হ'ব, তাৰ বিপৰীতটো হ'ব, যেনেকৈ কৰ্ম সংস্থাপনৰ প্ৰাচুৰ্য, অনুকূল অৰ্থনৈতিক অৱস্থা, তাৰ অৰ্থনৈতিক অৱস্থাটো ভাল মানে তাতে দৰমহাটোও বেছিকৈ দিব। ঠিক তেনেকৈ বেছি উন্নত আৰ্থিক অৱস্থাৰ সম্ভাৱনা, বৰ্ধিত বনুৱাৰ চাহিদা, নগৰ তথা ঔদ্যোগিক উন্নয়ন। চ' ঠিক আছে, যে বিকৰ্ষিত কাৰণ কোনবোৰ হ'ব, কৰ্ম সংস্থাপনৰ অভাৱ, প্ৰতিকূল অৰ্থনৈতিক অৱস্থাটো দুৰ্বল হয়, সেইবোৰৰ কাৰণে কি হয়, সেইবোৰ হৈছে বিকশিত কাৰণ, সেইবোৰৰ কাৰণে মানুহে নিজৰ ঠাই এৰিব লগা হয়। আৰু তাৰ বিপৰীতে আকৰ্ষী কাৰক কি হৈছে, যিটোৱে আমাক আকৰ্ষিত কৰিছে, যে আমি যি ঠাইলৈ যাম সেই ঠাইত কৰ্ম সংস্থাপনৰ প্ৰাচুৰ্যতা আছে, তাতে কৰ্ম সংস্থাপনৰ ব্যৱস্থা আছে, ধুনীয়াকৈ অৰ্থনৈতিক ব্যৱস্থাটোও সুচল হয়, সেইটো হৈছে আকৰ্ষী কাৰক। তাৰ পাছত চোৱা, নিম্ন হাৰৰ দৰমহা, নিম্ন জীৱন ধাৰণৰ মান। এতিয়া আমাৰ অসমৰ কথাই ক'ব পাৰোঁ, বা কিছু লোক আমাৰ কি হয়, উচ্চ শিক্ষিত হৈ ইণ্ডিয়াৰ বাহিৰতো গৈ থাকিব লগা হৈছে, তাতেই চাকৰি কৰিছে, তাতেই ধুনীয়াকৈ বসবাস কৰিছে। কিন্তু আমাৰ ইয়াত কি হয়, আমাৰ ইয়াত যিহেতু দৰমহাটো কম দিয়ে, চ' তাতকৈ যদি বেলেগ এঠাইত দৰমহা বেছি দিয়ে, সেই একেখিনি যোগ্যতাৰ একেখিনি কামতে মানুহে নিশ্চয় নিজৰ ঠাই এৰি বেলেগত যাব। সেই যে আমাৰ ইয়াতে দৰমহাটো কম দিয়ে, আৰু দৰমহা কম দিয়ে, আমাৰ জীৱন ধাৰণৰ মানদণ্ডটো কি হৈ থাকে, অনুন্নত হৈ থাকে। গতিকে আমি সদায় আমি মানুহে কি কৰোঁ, আমি অলপ বেছিকৈ বিচাৰোঁ, যিখিনি থাকে আমি তাতে কেতিয়াও সন্তুষ্ট নহয়, হয়নে? চ' সেইকাৰণে কি হৈছে, যেতিয়া আমাক বেলেগ এঠাইত উচ্চ হাৰৰ দৰমহা পাম, আৰু দৰমহা পৰে, তাৰে জীৱন ধাৰণৰ মানদণ্ডটো বহুত উন্নত হয়, গতিকে সেইখিনিয়ে কি কৰিছে, আমাক আকৰ্ষিত কৰিছে। গতিকে সেই উন্নত জীৱন ধাৰণৰ মানদণ্ড, উচ্চ হাৰৰ দৰমহা, সেইকেইটা হৈছে আকৰ্ষী কাৰক, যিয়ে আমাক নিজৰ ঠাই এৰি তালৈ যাবলৈ আমাক আকৰ্ষিত কৰে। আৰু বিকৰ্ষিত কাৰক হৈছে নিজৰ ঠাইৰ যি নিম্ন হাৰৰ দৰমহা, জীৱন ধাৰণৰ মানদণ্ডটো নিম্ন হয়। ঠিক আছে, তাৰ পাছৰটো চোৱা, সম্পদৰ তুলনাত বৰ্ধিত জনসংখ্যাৰ হেঁচা, অনুন্নত কৃষি উৎপাদন। চ' সম্পদৰ তুলনাত কি হয়, আমাৰ প্ৰাকৃতিক সম্পদসমূহ আমি যি আছে, সেই প্ৰাকৃতিক সম্পদৰ তুলনাত আমাৰ কি হৈছে, জনসংখ্যা দিনক দিনে বৃদ্ধি হৈছে, তুলনা মানে নহয়েই। চ' জনসংখ্যা বৃদ্ধিৰ ফলত আমাৰ কি হৈছে, প্ৰাকৃতিক সম্পদসমূহ আমি ইমানেই ব্যৱহাৰ কৰিব লগা হৈছে, সম্পদসমূহৰ নাটনি হৈছে, লগতে প্ৰকৃতিত বিৰূপ প্ৰভাৱ পৰিছে, প্ৰাকৃতিক সম্পদসমূহ আমি ধ্বংস কৰাৰ ফলত। জনসংখ্যা বৃদ্ধিৰ ফলতেই আমাৰ কিমান ধৰণৰ সমস্যা আহে, প্ৰকৃতিৰ ওপৰত বিশেষকৈ প্ৰভাৱ পেলায় নিগেটিভ যিটো। চ' সেই যে সম্পদৰ তুলনাত আমাৰ জনসংখ্যা বৃদ্ধিৰ কাৰণে সম্পদৰ নাটনি হৈছে, মানুহৰ থাকিব জেগা নোহোৱা হৈছে, বনাঞ্চলসমূহ ধ্বংস কৰিব লগা হৈছে, জীৱ জন্তুৰ কাৰণেও প্ৰভাৱ পৰিছে, আৰু লগতে আমাৰো বিভিন্ন ধৰণৰ সমস্যা, হয়নে? সেইখিনিৰ কাৰণেও কি হৈছে, তাতকৈ যদি আমি বেটাৰ এটা পাম, তালৈ আমি নিশ্চয় যাব পাৰিম। চ' যে আমাৰ এই জনসংখ্যাৰ হেঁচাৰ ফলত আমি বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছোঁ, এইখিনি হৈছে আমাৰ বিকৰ্ষী কাৰণ, কাৰণ ইহঁতে এই সমস্যাখিনিয়ে আমাক কি কৰিছে, বিকৰ্ষিত কৰি তুলিছে। আৰু সিফালে কিহে আকৰ্ষিত কৰিব আমাক, সেইটো চোৱা। চ' নিম্ন জনসংখ্যাৰ জনসংখ্যাৰ ঘনত্ব য'ত নিম্ন হয়, তাত মানুহৰ জীৱন ধাৰণ বহুত উন্নত হয়, মানে ধুনীয়া আৰু সুস্থিৰ জীৱন ধাৰণ যিটো কওঁ, তাৰ লগতে চিকিৎসা ব্যৱস্থা,
কৃষি আদিৰ উন্নত ব্যৱস্থা। গতিকে এই যে নিম্ন জনসংখ্যা ঘনত্ব মানে চিকিৎসা ভাল, তাৰপাছত কৃষিৰো উন্নত অৱস্থা, কাৰণ য'ত জনসংখ্যাৰ বৃদ্ধি হয় তাতে মানুহৰ থাকিবই জেগা নোহোৱা হয়। গতিকে কৃষি ক'ৰ পৰা ভাল হ'ব? যি অকণমান জেগা থাকিব তাতেই আৰু কৃষি ক'ৰ পৰা হ'ব, হয়নে? সেইটো বুজিলা এতিয়া। তাৰ পাছৰটো চোৱা, ৰাজনৈতিক অস্থিৰতা, জীৱন সম্পত্তিৰ নিৰাপত্তাৰ অভাৱ। এইকেইটা কি হৈছে? বিকৰ্ষিত কাৰক। বিকৰ্ষিত কাৰক কিয় হৈছে? যেতিয়া এখন দেশত ৰাজনৈতিক অস্থিৰতা আহিলে গোটেই জনসাধাৰণৰ ওপৰতেই তাৰ প্ৰভাৱ পৰে। তাৰোপৰি জীৱন সম্পত্তিৰ যেতিয়া নিৰাপত্তা, আমাৰ যেতিয়া ৰাজনৈতিক অৱস্থাটো ঠিক নহ'ব, আমাৰ চৰকাৰখনৰ কোনো স্থিৰতা নাথাকিব, লগতে আমি যেতিয়া নিজৰ নিৰাপত্তা হেৰুৱাৰ ভয় থাকে, নিৰাপত্তাৰ মানে আমি নহয় আৰু মানে ছিকিউৰ নহয় যিটো, চ' তেনেকুৱা হ'লেও কি হ'ব? মানুহে যেতিয়া নিজৰ নিৰাপত্তাই নাথাকে, নিজৰ দেশখনত বিভিন্ন ধৰণৰ অশান্তিৰ সৃষ্টি হয়, ৰাজনৈতিক অস্থিৰতা আহি পৰে, তেতিয়া কি হয়? মানুহ বিকৰ্ষিত হৈ পৰে। ইয়াতে থাকি ভাল লাগিব যে তাতকৈ আমি বেটাৰ ক'ৰবাত থাকিব পাৰিলে ভাল নেকি? চ' তেনেকুৱা কি হ'ব? যেতিয়া আমি বেলেগ এঠাইত অনুকূল ৰাজনৈতিক পৰিৱেশ, সুৰক্ষা ব্যৱস্থা যেতিয়া থাকিব, চ' তেনেকুৱা ঠাইত মানুহে নিশ্চয় যাব। নিজৰ সেই ৰাজনৈতিক অস্থিৰতা য'ত সুৰক্ষিত নহয় মানুহ, চ' তেনেকুৱা ঠাই এৰি নিশ্চয় সুৰক্ষিত ঠাইলৈ যাব। চ' এই যে সুৰক্ষিত নহয় নিজৰ ঠাইখিনি, ৰাজনৈতিক অস্থিৰতা আছে, সেইকেইটা কি হ'ব? বিকৰ্ষিত কাৰণ সিহঁতে আমাক কি কৰিছে? মানে হতাশাত ভুগাই দিছে। আৰু তাৰ বিপৰীতে যেতিয়া এটা অনুকূল ৰাজনৈতিক পৰিৱেশ আৰু সুৰক্ষা ব্যৱস্থাই আমাক আকৰ্ষিত কৰিছে, অৰ্থাৎ সেইকেইটা হৈছে আকৰ্ষী কাৰক। তাৰপাছত 5 নম্বৰত চোৱা, প্ৰতিকূল সামাজিক পৰিৱেশ, সামাজিক বৈষম্য। সামাজিক পৰিৱেশ যেতিয়া সুস্থিৰ নহয়, সামাজিক বৈষম্য, সমাজত যেতিয়া জাত পাতৰ বিভিন্ন ধৰণৰ মানুহৰ মাজতেই বৈষম্যৰ সৃষ্টি হ'ব, মানুহৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা ধৰণৰ কথা আহি পৰিব, তেতিয়া মানুহৰ জীৱন ধাৰণ সুখৰ হ'ব জানো? মানুহ থাকিব পাৰিব জানো? তেতিয়া কি কৰিব? তাতকৈ অলপ বেলেগ ঠাইত যদি সুখত থাকিব পাৰে, শান্তিত থাকে, মানুহে শান্তি বিচাৰে। চ' তেনেকুৱা এটা অনুকূল সামাজিক, ইফালে যিটো আছে আকৰ্ষিত কাৰকত, অনুকূল সামাজিক অৱস্থা, বৌদ্ধিক চিন্তাৰ স্বাধীনতা, মানুহৰ কিবা এটা চিন্তা কৰাৰ স্বাধীনতা থাকে, কথা কোৱাৰ স্বাধীনতা থাকে, উন্নত শৈক্ষিক পৰিৱেশ থাকে, নিশ্চয় মানুহে সেই ভাল পৰিৱেশটোলৈ যাবলৈ চেষ্টা কৰিব। প্ৰতিকূল সামাজিক পৰিৱেশটো কি হ'ব? নোৱাৰে। য'ত সামাজিক বৈষম্য থাকিব, মানুহৰ মাজতেই কোনো ধৰণৰ মিলা প্ৰীতি নাথাকে, জাত পাতৰ কথা আহি পৰে, চ' তেনেকুৱা ঠাই এৰি মানুহে নিশ্চয় এটা অনুকূল পৰিৱেশত যাবলৈ চেষ্টা কৰিছে। গতিকে সেই অনুকূল পৰিৱেশটো অৰ্থাৎ আকৰ্ষিত কাৰক আছে, এইকেইটাই কি কৰিব? আমাক শৈক্ষিক পৰিৱেশ, য'ত আমাৰ চিন্তাৰ কোনো স্বাধীনতা থাকে, চ' তেনেকুৱা পৰিৱেশে আমাক আকৰ্ষিত কৰিব। গতিকে সেইকেইটা হৈছে আকৰ্ষিত কাৰক, আৰু যিকেইটাই আমাক হতাশাত ভুগাই সেইকেইটা হৈছে বিকৰ্ষী কাৰক। তাৰপাছত 6 নম্বৰটো চোৱা, প্ৰতিকূল প্ৰাকৃতিক অৱস্থা, প্ৰাকৃতিক দুৰ্যোগ। এতিয়া আমাৰ কিছুমান ঠাই থাকে, প্ৰাকৃতিক দুৰ্যোগবোৰ সকলো গোটেই পৃথিৱীতে জানো সমানে আহে? নিশ্চয় নাহে। কোনোবা ঠাইত খুব ঘনাই ভূমিকম্প হয়, কোনোবা ঠাইত খুব ঘনাই বানপানীৰ সৃষ্টি হয়। চ' তেনেকুৱা এলেকাৰ মানুহবোৰে কি কৰিব? এটা সুস্থিৰ ঠাইলৈ, য'ত প্ৰাকৃতিক দুৰ্যোগৰ সম্ভাৱনাটো কম হয়, তেনেকুৱা ঠাইলৈ নিশ্চয় যাব বিচাৰিব। গতিকে যি ঠাইত সেই প্ৰাকৃতিক দুৰ্যোগৰ সম্ভাৱনা থাকে বা প্ৰাকৃতিক অৱস্থাটো সুস্থিৰ নহয়, প্ৰতিকূল হয়, চ' সেই সমস্যাকেইটা কি হ'ব? বিকৰ্ষী কাৰক হ'ব। আৰু তাৰ বিপৰীতে যেতিয়া আমি এটা সুস্থিৰ প্ৰাকৃতিক পৰিৱেশ পাম, অৰ্থাৎ অনুকূল প্ৰাকৃতিক পৰিৱেশ, সাৰুৱা ভূমিৰ প্ৰাচুৰ্য, য'ত মানে প্ৰাকৃতিক দুৰ্যোগবিলাক হোৱাৰ পৰা অকণমান বাচি চলিব পাৰে, চ' তেনেকুৱা ঠাইবিলাকে আমাক আকৰ্ষিত কৰিব তালৈ যাবলৈ। ঘনাই হৈ থকা প্ৰাকৃতিক দুৰ্যোগৰ কবলত পৰি থকা মানুহখিনিয়ে অলপ তাতকৈ বেটাৰ বিচাৰিব, হয়? গতিকে বিকৰ্ষী আৰু আকৰ্ষী কাৰক তোমালোকে নিশ্চয় বুজিছা। বিকৰ্ষী কাৰক যিকেইটাৰ কাৰণে আমি নিজৰ ঠাই এৰিবলৈ ভাবিবলগীয়া হয়, আৰু আকৰ্ষী কাৰক হৈছে যিবোৰ কাৰকে আমাক মাতি থাকে, মানে যিবোৰ আমি য'ত আছোঁ তাতকৈ অলপ বেটাৰ যেতিয়া পাম, আমি তালৈ যাবলৈ নিশ্চয় চেষ্টা কৰিম, আমাক আকৰ্ষিত কৰে, সেইটো কথা। চ' তাৰ পাছত চোৱা, তোমালোকৰ একেবাৰে শেষৰ যিটো পিছপৰা যাতায়ত যোগাযোগ ব্যৱস্থা। এতিয়া আমাৰ কিছুমান গাঁও অঞ্চলত আজিও আছেনে নাই? যাতায়াতৰ সুবিধা খুব ঠিক নহয়। গতিকে যাতায়াতৰ সুবিধা নহ'লে আমাৰ বহুত দিগদাৰ। কেতিয়াবা বেমাৰ আজাৰ হ'ল, হস্পিটেল যাব লগা হ'ল, কিবা বিশেষ কাৰণত আমি কোনোবা ঠাইলৈ যাব লগা হয়, যদি যাতায়াতৰ সুবিধা নাথাকে, চ' তেনেকুৱা সেইটো এটা আমাৰ কাৰণে ডাঙৰ সমস্যা আজিকালি, হয়নে নহয়? আগৰ দিনৰ কথা বেলেগ, আগতে খোজকাঢ়ি অহা যোৱা কৰিছিলে, কিন্তু এতিয়া আমাৰ যাতায়াতৰ
ব্যৱস্থাটো আমাক লাগেই আজিকালি। গতিকে য'ত যাতায়াতৰ ব্যৱস্থা ভাল থাকিব আমি নিশ্চয় তালৈ আকৰ্ষিত হ'ম সেই ঠাইত থাকিবলৈ। আৰু যাতায়াতৰ ব্যৱস্থা ভাল নহ'লে তাত আমি থাকি ভাল নাপাম, আমাৰ বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা হয়। গতিকে এতিয়া এজন মানুহ যদি যাতায়াতৰ মানে ব্যৱস্থা ভাল নহয় তাত থাকে, গতিকে তেওঁ সদায় যিকোনো ক্ষেত্ৰত সমস্যাত ভুগি থাকে। গতিকে সেই যাতায়াত ব্যৱস্থাটো তেওঁৰ কাৰণে বিকৰ্ষিতকাৰক হ'বনে নহয়, বিকৰ্ষিকাৰক হৈ পৰিব। আৰু যেতিয়া কোনো এঠাইত তেওঁৰ হাতত কি আছে, অপশ্যন আছে যাবলৈ, তাত কি হয় যাতায়াতৰ সুবিধা ভাল হয়। গতিকে তেওঁ নিশ্চয় সেই ঠাইটোলৈ যাব চেষ্টা কৰিব, সেই ঠাইখনলৈ যাব চেষ্টা কৰিব। আৰু সেই ঠাইখন কি হ'ব, আকৰ্ষিকাৰক। অৰ্থাৎ তাত যিহেতু যাতায়াতৰ সুবিধা আছে, গতিকে সেই সুবিধাই কি কৰিছে, আকৰ্ষিত কৰি আছে মানুহজনক যাবলৈ। ঠিক আছে, চ' তোমালোকে ভাবিলোঁ বুজি পালা যিখিনি বুজালোঁ। যদি কিবা এতিয়াও থাকে মোক ক'বা, বাকী শুনিবা ভিডিঅ'টো। থেংক ইউ।